পেঙ্গুইন ক্লাবৰ সৌজন্যত প্ৰাইজ মানি ক্ৰিকেট মহাৰণ 2024 মৰিগাঁও জিলাৰ চৰাইবাহী নাথ মন্দিৰ খেলপথাৰত অহা 23, 24 আৰু 25 আগষ্ট তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে এখনি ক্ৰিকেট মহাৰণৰ আয়োজন কৰা হৈছে আৰু এই ক্ৰিকেট মহাৰণৰ বাবে সাজু উদ্যোক্তাসকল এই প্ৰাইজ মানি ক্ৰিকেট মহাৰণখনৰ পুৰস্কাৰ হৈছে বিজয়ী দললৈ 21,001 টকা আৰু চূড়ান্ত বঁটা বিজেতা দললৈ 14,001 টকা আৰু চূড়ান্ত বঁটা প্ৰতিখন খেলতেই থাকিব একোটাকৈ শ্ৰেষ্ঠ খেলুৱৈ বঁটা ইয়াৰ লগতে শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটাৰে পুৰস্কৃত কৰা হ'ব খেলুৱৈসকলক অসমৰ ভিন্ন প্ৰান্তৰ মুঠ 16টা দলে অংশগ্ৰহণ কৰিব এই ক্ৰিকেট মহাৰণত আহকচোন শুনো উদ্যোক্তাসকলৰ মন্তব্য পেঙ্গুইন ক্লাবে আমি যোৱা বছৰ এনে ধৰণৰ এখন আমি ক্ৰিকেট মহাৰণ অনুষ্ঠিত কৰিছিলোঁ আৰু তাৰে আলমতে আমি এই বছৰ অহা 23, 24 আৰু 25 আগষ্ট তাৰিখে এখন ক্ৰিকেট মহাৰণ আমি আয়োজন কৰিবলৈ বিচাৰিছোঁ আৰু খেলখন অনুষ্ঠিত হ'ব সেউজীয়া ক্ৰিকেট বলেৰে আৰু সীমিত অভাৰ 6 অভাৰ থাকিব ইতিমধ্যে আমাৰ দল 16টা হৈ গৈছে অহা 23 তাৰিখৰ পৰা আমাৰ খেলৰ শুভ উদ্বোধন হ'ব আৰু 25 তাৰিখে চূড়ান্ত খেলখন সমাপ্ত হ'ব ইতিমধ্যে আমি অসমৰ বিভিন্ন বছা খেলুৱৈ আহিব বুলি ইতিমধ্যে আমি গম পাইছোঁ আৰু অলৰেডি টিমৰ আমাৰ হেৰিখিনি জইনিঙৰখিনি প্ৰায় সমাপ্ত হৈছে আৰু অলপমান বাকী হোৱাৰ পাছতে আমি গোটেই চিডিউলটো আমি আৰম্ভ কৰি দিম আৰু সেই বস্তুটো আমি অনলাইনৰ যোগেদি সকলোকে জনাই দিম আৰু 23, 24, 25 আগষ্ট তাৰিখে আমাৰ যি ক্ৰিকেট মহাৰণৰ আয়োজন কৰা হৈছে উক্ত প্ৰতিখন খেলতে আমাৰ মেন অফ দ্য মেচ থাকিব আৰু ফাইনেলত মেন অফ দ্য মেচক আমি আমাৰ এটা জাৰ্চি উপহাৰ দিয়া হ'ব মেন অফ দ্য চিৰিজকে এটা জাৰ্চি উপহাৰ দিয়া হ'ব পেঙ্গুইন ক্ৰিকেট ক্লাবৰ তৰফৰ পৰা আমাৰ সঞ্জয় নাথে নহয় আৰু লগত গেম মানিও থাকিব প্লাছ মানে আৰু আপোনাৰ ট্ৰফি থাকিব গতিকে অসমবাসী ৰাইজক আমি এই খেল উপভোগ কৰিবলৈ পেঙ্গুইন ক্ৰিকেট ক্লাবৰ তৰফৰ পৰা আমি আপোনালোকক আমন্ত্ৰণ জনাইছোঁ।